অসম চৰকাৰৰ আগন্তুক আহিবলগীয়া পৰীক্ষাত 10টা ইম্পৰ্টেণ্ট জিকে চাওঁ আহক। সংসদৰ উচ্চ সদনক কোৱা হয়। এ অপশ্যন আছে লোকসভা, বি অপশ্যন আছে ৰাজ্যসভা, চি অপশ্যন আছে বিধানসভা, ডি অপশ্যন আছে বিধান পৰিষদ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ৰাজ্যসভা। ৰাজ্যসভাক কোৱা হয় সংসদৰ উচ্চ সদন আৰু লোকসভাক কোৱা হয় সংসদৰ নিম্ন সদন। 2 নম্বৰ কুৱেশ্যনটো আছে মেডাম মেফি পালন কৰে। মেডাম মেফি কোনে পালন কৰে? ইয়াতে এ নম্বৰ অপশ্যনটো আছে কোচ, বিত আছে চুতীয়া, চিত আছে বড়ো, ডিত আছে আহোম। ইয়াতে আমাৰ শুদ্ধ অপশ্যনটো হ'ব আহোম জনগোষ্ঠীসকলে মেডাম মেফি পালন কৰে। আৰু মেডাম মেফি 31 জানুৱাৰীত পালন কৰা হয়। ৰিচেণ্টলি হৈ গৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক কিমান টকা প্ৰদান কৰিব? অপশ্যন এ নম্বৰটো আছে 11,000, অপশ্যন বিত আছে 12,000, অপশ্যন চিত আছে 10,000, অপশ্যন ডিত আছে 20,000। অসম চৰকাৰে 2024 চনত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক 10,000 টকা প্ৰদান কৰিব। অপশ্যন চিটো কাৰেক্ট এনচাৰ। অপশ্যন চিটো হৈছে কাৰেক্ট এনচাৰ। 4 নম্বৰ প্ৰশ্নটো আহিছে 2025 চনত অসম সাহিত্য সভাই কলাগুৰু বঁটা কাক দিছে? এ নম্বৰ অপশ্যনটো আছে নীলমণি সেন ডেকা, বি নম্বৰত আছে শংকৰজ্যোতি দাস, চি নম্বৰত আছে নলিনী হাজৰিকা, ডি নম্বৰত আছে প্ৰমোদ কলিতা। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ডি নম্বৰ অপশ্যনটো প্ৰমোদ কলিতা। প্ৰমোদ কলিতাক অসম সাহিত্য সভাই এইবাৰ কলাগুৰু বঁটা দিছে। নম্বৰ কুৱেশ্যনটো আহিছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বিত আছে ডক্টৰ মনমোহন সিং, অপশ্যন চিত আছে গোপীনাথ বৰদলৈ, অপশ্যন ডিত আছে জৱাহৰলাল নেহেৰু। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নম্বৰ অপশ্যনটো। অপশ্যন ডিটো হৈছে শুদ্ধ এনচাৰ। জৱাহৰলাল নেহেৰু হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ। তাৰ পাছৰ 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান কেইখন? এতিয়া অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যান ইয়াত অপশ্যন কেইটা আছে। এ নম্বৰ অপশ্যনত আছে 8খন, বি নম্বৰ অপশ্যনত আছে 6খন, চি নম্বৰ অপশ্যনত আছে 7খন, ডি নম্বৰ অপশ্যনত আছে 5খন। 2024 চনলৈকে আছিলে 7খন। বৰ্তমান এতিয়া ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল এ নম্বৰ অপশ্যনটো শুদ্ধ এনচাৰ 8খন। বৰ্তমান এখন বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ কোনজন শিল্পীয়ে পদ্মভূষণ বঁটা লাভ কৰিছে? অপশ্যন নম্বৰ এত আছে শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন নম্বৰ বিত আছে কনক সেন ডেকা, অপশ্যন নম্বৰ চিত আছে জয়ৰাম বৰুৱা, অপশ্যন নম্বৰ ডিত আছে যতীন গোস্বামী। ইয়াৰে কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডিটো। যতীন গোস্বামীয়ে শেহতীয়াকৈ পদ্মভূষণ বঁটা লাভ কৰিছে। তেওঁ হৈছে বিশিষ্ট সত্ৰীয়া শিল্পী। 2025 চনত কোনখন চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া? অপশ্যন নম্বৰ এত আছে মুম্বাই, অপশ্যন নম্বৰ বিত আছে চেন্নাই, অপশ্যন নম্বৰ চিত আছে বেংগালুৰু, অপশ্যন নম্বৰ ডিত আছে হায়দৰাবাদ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বেংগালুৰু। বেংগালুৰুৱে 2025 চনত এৰো ইণ্ডিয়া আয়োজন কৰিব। অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ এনচাৰ। 9 নম্বৰ অপশ্যনটো আছে প্ৰশ্নটো অন্ধবিশ্বাস দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে এ নম্বৰ অপশ্যনটো আছে 12 জুলাই, বিত আছে 13 মে', চিত আছে 26 মে', ডিত আছে 10 ডিচেম্বৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব 13 মে'। 13 মে' তাৰিখে অন্ধবিশ্বাস দিৱস পালন কৰা হয় আৰু এই দিৱসটোৰ লগত জড়িত হৈছে মহিলাগৰাকীৰ নাম হৈছে বিৰুবালা ৰাভা। বিৰুবালা ৰাভাৰ লগত জড়িত।
বিৰুবালা ৰাভাৰ লগত জড়িত হৈছে অন্ধবিশ্বাস বিভক্ত। আৰু আজিৰ শেষৰটো কুৱেশ্যন হৈছে 10টা কুৱেশ্যন আছিলে আজি। অসমত বৰ্তমান বিশ্ব ঐতিহ্য স্থান কিমানখন আছে? অপশ্যন নম্বৰ এত আছে 3খন, অপশ্যন নম্বৰ বিত আছে 4খন, আৰু অপশ্যন নম্বৰ চিত আছে 5খন, আৰু অপশ্যন নম্বৰ ডিত আছে 2খন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এইটো শুদ্ধ এনচাৰ, 3খন আছে। সেই 3খন কি জানে নিশ্চয়। প্ৰথমখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন, দ্বিতীয়খন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন, 3 নম্বৰখন হৈছে 2024ত দিছিলে চৰাইদেউ মৈদাম। তাৰপিছত আৰু এখন দিয়া কথা আছে অসমৰ পৰা, সেইখন হৈছে মাজুলীখন। মাজুলীৰ যি বৃহৎ নদীদ্বীপ, পৃথিৱী বিখ্যাত, সেই মাজুলী নদীদ্বীপটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ কথা আছে। বৰ্তমান অসমত 3খন আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ।